বন্ধুসকল, এই নখ কাটাৰ অভ্যাসে আপোনাক ভাগ্য দুৱাৰ বন্ধ কৰাটো সাহায্য কৰিব পাৰে। গতিকে এই দিনটিত ভুলতো নখ নাকাটিব। আৰু আপুনি বাৰু এই কথা জানেনে যে কোনো দুষ্ট ব্যক্তিয়ে যদি এই নখ পায় তেন্তে এই নখৰ দ্বাৰা আপোনাক বশীভূত কৰিব পাৰে। এই কথা জানি আপুনি আচৰিত হ'ব পাৰে যে কোনোৱে আপোনাৰ এই নখ দি তান্ত্ৰিক ক্ৰিয়াৰ মাধ্যমেদি আপোনাক নিয়ন্ত্ৰণত ৰাখিব পাৰে। কাৰণ এই কথা জানা যায় যে এই নখ বা চুলিয়েদি কোনো মানুহক তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা বশ কৰাৰ সহজ উপায় হিচাপে মানে। গতিকে নখ কাটি আপুনি য'তে ত'তে পেলাই নিদিব আৰু নখ কাটাৰ সময়ত এই ভুল নকৰিব, নহ'লে দুৰ্ভাগ্যই আপোনাৰ পিছা নেৰিব। ইয়াৰ উপৰিও আপুনি যদি আপোনাৰ ইচ্ছামতে সকলোকে নচুৱাব বিচাৰে তেন্তে নখ কাটাৰ সময়ত কেইটামান সতৰ্কতা অৱলম্বন কৰা উচিত। আৰু নখ কাটাৰ পাছত আপুনি তাক আৱৰ্জনাত পেলাই নিদি এই গছৰ গুৰিত পেলাওক বা এই গছৰ গুৰিত পুতি ৰাখক। ইয়াৰ ফলত সংসাৰৰ পৰা অভাৱ ও দৰিদ্ৰতা দূৰ হ'ব। সেয়েহে যদি জানিব বিচাৰে নখ কাটি আপুনি কোন গছৰ গুৰিত পেলাব তেন্তে ভিডিঅ'টি সম্পূৰ্ণকৈ চাই গৈ থাকক আৰু তলত কমেণ্টত লিখি থৈ যাওক জয় মা মহালক্ষ্মী। এতিয়া আহক মূল পৰ্বলৈ। বন্ধুসকল, যেতিয়া তন্ত্ৰশাস্ত্ৰৰ কথা আহে ইয়াত বশীকৰণ হ'ল ইয়াৰ এটা প্ৰধান অংশ আৰু যিকোনো ব্যক্তিক বশ কৰিবলৈ তাৰ চুলি আৰু নখে এক প্ৰধান ভূমিকা পালন কৰে। ইয়াৰ লগতে আপুনি যদি সনাতন ধৰ্মৰ দিশে চায় তেন্তে চুলি আৰু নখ কাটাৰ ক্ষেত্ৰত বহুতো নিয়মৰ কথা কোৱা হৈছে। বহুতৰে এইটো অভ্যাস আছে যে তেওঁলোকে ছুটিৰ দিনা নখ কাটাৰ কথা ভাবে আৰু নখ কাটি লেতেৰা বা আৱৰ্জনাত পেলাই দিয়ে। আমি আমাৰ ঘৰৰ ডাঙৰসকলে কোৱা শুনো যে এই দিনটোত নখ কাটিব নালাগে, এই দিনটোত নখ কাটা উচিত নহয় আদি। এই কথাবোৰ শাস্ত্ৰৰ সন্মতভাৱে কয়। যদিহে এই দিনবোৰত নখ কাটা হয় তেন্তে বিভিন্ন সমস্যাত পৰিব লগা হয়। কিন্তু এই আধুনিকতাৰ দিনত আমি আমাৰ স্বাস্থ্যৰ যত্ন লওঁ সঁচা, কিন্তু আমি এই মতাদৰ্শবোৰ অনুসৰণ কৰাটো প্ৰয়োজন বুলি নাভাবোঁ। শৰীৰ পৰিষ্কাৰ ৰখাৰ ক্ষেত্ৰত এই নখ কাটাটো খুবেই গুৰুত্বপূৰ্ণ। যিহেতু আমাৰ ভাৰতখন ঐতিহ্যৰ লগত যুক্ত, গতিকে আমি খোৱাৰ সময়ত কাটা চামুচ আদিৰ ব্যৱহাৰৰ পৰিৱৰ্তে আমি নিজৰ হাত ব্যৱহাৰ কৰোঁ। গতিকে সৰুৰে পৰা আমাক নখ পৰিষ্কাৰ কৰি ৰাখিবলৈ শিকোৱা হয় যাতে আমাৰ নখৰ ময়লা আমাৰ পেটলৈ নাযায় আৰু আমি যাতে অসুস্থতাত নপৰোঁ। কিন্তু আমি প্ৰায় বিভ্ৰান্তিত পৰোঁ আমি কোনদিনা নখ কাটিব লাগে এই কথাক লৈ। সেয়েহে প্ৰথমে জানো আহক কোনদিনা নখ কাটিব লাগে আৰু কোনদিনা নালাগে আৰু ইয়াৰ কি ফল হয়। বন্ধুসকল, সপ্তাহত 7টা দিন থাকে। ইয়াৰ ভিতৰত সোমবাৰৰ দিনটোক মনৰ কাৰক মানা হয় আৰু আমাৰ মন আমাৰ শৰীৰৰ লগত যুক্ত থাকে। গতিকে আমাৰ মন যদি পবিত্ৰ থাকে তেন্তে শৰীৰ আমাৰ সুস্থ থাকিব। সেয়েহে সোমবাৰে নখ কাটিলে তমগুণ আৰু অসুৰ বুদ্ধিৰ পৰা মুক্তি মিলে। মংগলবাৰ, জ্যোতিষশাস্ত্ৰৰ অনুসাৰে মংগলবাৰে নখ কাটাটোক বৰ্জিত মানা হৈছে কাৰণ মংগলবাৰৰ দিনটোৰ সম্বন্ধ মংগল গ্ৰহৰ সৈতে ৰৈছে আৰু মংগলৰ সম্বন্ধ ৰক্ত অৰ্থাৎ তেজৰ সৈতে আছে। গতিকে ধাৰ্মিক মান্যতাৰ অনুসাৰে এই দিনটিত নখ কাটিলে তেজৰ লগত জড়িত বিকাৰ হ'ব পাৰে আৰু মংগল গ্ৰহৰ দুখ লাগে। ইয়াৰ উপৰিও আৰ্থিক স্থিতিত ইয়াৰ বেয়া প্ৰভাৱ পৰে। বুধবাৰ, এই বুধবাৰৰ দিনটোৰ সম্বন্ধ ভগৱান গণেশৰ লগতে ব্যৱসায়দাতা বুধ গ্ৰহৰ সৈতে ৰৈছে। গতিকে এই দিনটোত নখ কাটিলে ধন লাভ হয়, লগতে উন্নতিৰ দিশসমূহ মুকলি হয়, কৰ্ম জীৱনত বুদ্ধি তীক্ষ্ণ হয়। বৃহস্পতিবাৰ, এই দিনটোৰ সম্বন্ধ দেৱগুৰু বৃহস্পতিৰ সৈতে ৰৈছে। বৃহস্পতিক বুদ্ধি, জ্ঞান, শিক্ষা আৰু শুভ কাৰ্যৰ কাৰক মানা হয়। গতিকে এই দিনটোত নখ কাটিলে বৃহস্পতিৰ দুষ্প্ৰভাৱ পৰে, যিয়ে এই দিশসমূহত হানিকাৰক প্ৰভাৱ পেলাব পাৰে। এই দিনটোত অকল নখেই নহয় চুলি দাড়ি কাটিব নালাগে। এই দিনটোত এনে কৰা মানে দুৰ্ভাগ্যক আমন্ত্ৰণ জনোৱা হয়। শুক্ৰবাৰ, শুক্ৰবাৰে নখ কাটাটোক শুভ মানা হয়। জ্যোতিষ অনুসাৰে শুক্ৰবাৰে নখ কাটিলে মা লক্ষ্মীও প্ৰসন্ন হয় আৰু জীৱনত সুখ, সমৃদ্ধি, ধন সম্পদ ও সৌন্দৰ্য বাঢ়ে আৰু ইতিবাচকতা লাভ হয়। শুক্ৰবাৰে নখ কাটিলে সম্বন্ধও মজবুত হয়। শনিবাৰ, শনিবাৰৰ দিনটোৰ সম্বন্ধ শনিদেৱ ও শনি গ্ৰহৰ সৈতে ৰৈছে। এই দিনটোত শনি গ্ৰহৰ পূজাৰ বিধান দিয়া হৈছে। জ্যোতিষ অনুসাৰে শনিৰ সম্বন্ধ মানুহৰ হাড়, স্নায়ু ও কফ আদিৰ সৈতে ৰৈছে। গতিকে এই দিনটোত নখ কাটিলে বা চুলি দাড়ি কাটিলে বেয়া প্ৰভাৱ পৰে, শনি গ্ৰহৰ দুখ লাগে। যিসকলৰ জন্মকুণ্ডলীত শনি কমজোৰ থাকে তেওঁলোকে এই দিনটিত নখ কাটিলে শাৰীৰিক আৰু মানসিক কষ্ট হয় আৰু ধনো হানি হয়। গতিকে এই দিনটোত নখ কাটিবলৈ মানা কৰা হৈছে।
ৰবিবাৰ আমি সকলোৱে এই ৰবিবাৰৰ দিনটো যিহেতু ছুটিৰ দিন হয় সেইবাবে আমি সকলোৱে ৰবিবাৰৰ দিনটোত নখ কাটো কিন্তু এই ৰবিবাৰৰ দিনটো হ'ল সূৰ্যৰ লগত সম্বন্ধিত আৰু সূৰ্য হ'ল আত্মা শক্তি পৰাক্ৰম সাহস নেতৃত্ব ক্ষমতা যশ মান সন্মানৰ কাৰক গ্ৰহ গতিকে মানা হৈছে এই দিনটিত নখ কাটিলে আত্মবিশ্বাস কম হয় নখ কাটাৰ বাবে সকলোতকৈ উত্তম দিনকেইটা হৈছে সোমবাৰ শুক্ৰবাৰ আৰু বুধবাৰ জ্যোতিষ অনুসাৰে এই দিনকেইটাত নখ কাটিলে কোনো ধৰণৰ সমস্যা নাথাকে ইয়াৰ উপৰিও ৰাতিৰ ভাগত বা সূৰ্যাস্তৰ পাছত অমাৱস্যা সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণ নৱৰাত্ৰি ব্ৰত আৰু উৎসৱসমূহত নখ কাটা উচিত নহয় বন্ধুসকল এয়াই আছিল নখ কাটাৰ সঠিক দিন এতিয়া জানো আহক নখ কাটি য'তে ত'তে পেলাবলৈ কিয় নালাগে বা লেতেৰা আৱৰ্জনা বা ডাষ্টবিনত পেলালে ইয়াৰ প্ৰভাৱ কি হয় বন্ধুসকল লেতেৰা আৱৰ্জনা বা ডাষ্টবিনৰ মাজত ৰৈছে নেতিবাচক শক্তি গতিকে এনে ঠাইত নখ পেলালে আপোনাৰ জীৱনতো ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে কাৰণ এই নখ আপোনাৰ শৰীৰৰ লগত সংযুক্ত আৰু যদিহে কোনো দুষ্ট ব্যক্তিয়ে এই নখ নি তান্ত্ৰিকৰ হাতত দিয়ে তেন্তে আপুনিও তান্ত্ৰিকবিদ্যাৰ শিকাৰ হ'ব পাৰে গতিকে ভুলতো নখ কাটি য'তে ত'তে পেলাই নিদিব এই ক্ষেত্ৰত অভিজ্ঞ বিদ্বানসকলেও কৈছে যে যদিহে মহিলাসকলে নখ কাটি ডাষ্টবিন বা আৱৰ্জনা নাইবা কোনো লেতেৰা নলা আদিত পেলাই দিয়ে তেন্তে ইও একে সমস্যাই সৃষ্টি কৰে যিদৰে ময়লা বা আৱৰ্জনাত কোনো দৰকাৰী বস্তু নাথাকে তাত যিদৰে কেৱল ময়লা ও দুৰ্গন্ধ থাকে ঠিক সেইদৰে এই নখ য'তে ত'তে পেলাই দিলে বা ডাষ্টবিনত পেলাই দিলেও ই সমস্যাৰ সৃষ্টি কৰে গতিকে এই ক্ষেত্ৰত আমাৰ ঘৰৰ বয়োজ্যেষ্ঠ মহিলাসকলেও নখ য'তে ত'তে পেলাবলৈ মানা কৰে শাস্ত্ৰত কোৱা হৈছে যে নখ কাটাৰ পাছত তাক পুৰি পেলোৱা উচিত ইয়াৰ উপৰিও বিদ্বানজনে কৈছে যে এই নখ কাটি ব্ৰতগছৰ গুৰিত পেলাবলৈ কাৰণ এই ব্ৰতগছ হ'ল সীতামাৰ আশীৰ্বাদ প্ৰাপ্ত আৰু এই গছেই হ'ল একমাত্ৰ গছ যি শক্তিশালী ও দ্ৰুতভাৱে বৃদ্ধি হয় আৰু দীৰ্ঘজীৱী হয় গতিকে আপুনি যদি নখ কাটি ব্ৰতগছৰ গুৰিত পুতি ৰাখে তেন্তে এই ব্ৰতগছৰ দৰে আপোনাৰ জীৱনতো প্ৰভাৱ দেখিব এনেকুৱা ফলেই আপুনিও পাব আপোনাৰ সম্পদো বাঢ়িব আৰু সাফল্যই আপোনাক দৃঢ়ভাৱে অনুসৰণ কৰিব আৰু আপোনাৰ জীৱনত কোনো সমস্যা দীৰ্ঘজীৱী হৈ নাথাকিব আৰু আপোনাক বেছি ক্ষতিও কৰিব নোৱাৰিব যদিহে আপোনাৰ ঘৰৰ ওচৰত কোনো ব্ৰত গছ নাথাকে তেন্তে নিম গছৰ গুৰিতো আপুনি এই নখ পুতি ৰাখিব পাৰে আৰু সূৰ্যাস্তৰ পাছতে আপুনি ব্ৰত গছৰ গুৰিত নাইবা নিম গছৰ গুৰিত এই নখ পুতি থৈ আহিব পাৰিব ইয়াৰ ফলত জীৱনত ইতিবাচক প্ৰভাৱ পৰিব গতিকে এই নখ আপুনি য'তে ত'তে পেলাই নিদি একগোট কৰি ৰাখিব আৰু বাহিৰলৈ যাওঁতে আপুনি যিকোনো বটগছৰ গুৰিত নাইবা নিম গছৰ গুৰিত আপুনি পুতি থৈ আহিব যদিহে আপোনাৰ এই এটাও সম্ভৱ নহয় তেন্তে লং আৰু কপুৰ দি পুৰি পেলোৱা উচিত গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টি আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব লগতে ভিডিঅ'টিত এটা লাইক কৰিব লগতে আপোনাৰ ঘৰখনৰ ওপৰত যদি সৰ্বদাই দেৱী লক্ষ্মী কৃপা বৰ্তি থকাটো আপোনালোকে কামনা কৰে তেন্তে তলত কমেণ্টত শুদ্ধ মনে লিখিবলৈ নাপাহৰিব জয় মা মহালক্ষ্মী আজিলৈ ইমানেই আকৌ লগ পাম ধন্যবাদ